নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে ডিগ্ৰী কোৰ্চত এডমিশ্যন ল'বৰ বাবে অনলাইনৰ লাষ্ট ডেট কেতিয়া, লগতে তোমালোকৰ মেৰিট লিষ্ট কেতিয়া ঘোষণা কৰা হ'ব সেই সম্পৰ্কত। যিসকলে ইতিমধ্যে এইচএছ পাছ কৰিছা তোমালোকে এই কথাটো নিশ্চয় জানা। বৰ্তমান অৱস্থাত আমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কেইবাটাও বেলেগ বেলেগ কোৰ্চ কৰিব পাৰোঁ। তাৰে ভিতৰত ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ তৰফৰ পৰা ইতিমধ্যে নটিফিকেশ্যন জাৰি কৰিছে 3টা কোৰ্চৰ বাবে। সেই কোৰ্চ 3টা হ'ল FYUGP প্ৰগ্ৰেম অৰ্থাৎ 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম অৰ্থাৎ যিটোক 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম বুলি কোৱা হয়। নেক্সট আহিলে FYIMP প্ৰগ্ৰেম মানে 5 year ইণ্টিগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰেম। এইটো হ'ল 5 বছৰীয়া মাষ্টাৰ প্ৰগ্ৰেম। আৰু নেক্সট এটা হ'ল 5 year ইণ্টিগ্ৰেটেড PGP প্ৰগ্ৰেম অৰ্থাৎ 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম। এইচএছ পাছ কৰাৰ পাছত তোমালোকে ইয়াৰে যিকোনো এটা পাঠ্যক্ৰম কৰিব পাৰা। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ তৰফৰ পৰা ইতিমধ্যে UG এডমিশ্যনৰ টাইম লাইনটো ঘোষণা কৰা হৈছে। এতিয়া চোৱা টাইম লাইন UG এডমিশ্যন 2026-27। মোড অফ এডমিশ্যন নন CUET। এই কথাটো তোমালোকে জানা যে এইচএছ পাছ কৰাৰ পাছত তোমালোকে ডিগ্ৰী কোৰ্চবিলাকত দুটা টাইপত এডমিশ্যন ল'ব পাৰা। প্ৰথমটো হ'ল CUET নিদিয়াকৈ, মানে জেনেৰেল তোমালোকে এইচএছ পাছ কৰাৰ পাছত CUET নিদিয়াকৈ তোমালোকে ডিগ্ৰী কোৰ্চত এডমিশ্যন ল'ব পাৰা। আৰু CUET দি পেলাইও তোমালোকে এডমিশ্যন ল'ব পাৰা। CUETৰ যিহেতু এক্সাম এতিয়ালৈকে হোৱা নাই, এক্সামৰ ৰিজাল্ট ঘোষণা কৰোঁতে দেৰি হয়, গতিকে প্ৰথম পৰ্যায়ত আমাৰ কলেজ বা বিশ্ববিদ্যালয়সমূহত CUET নিদিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে এডমিশ্যন অপেন কৰা হয়। এতিয়া CUET নিদিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে এডমিশ্যনৰ গোটেই টাইম লাইনটো তোমালোকে চোৱা। 11 এপ্ৰিল 2026 যিহেতু 11 এপ্ৰিলৰ পৰা ৰেজিষ্ট্ৰেশ্যনটো হৈ আছে আৰু এতিয়া 12ৰ পৰা 22 মে'ৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰগ্ৰেম চিলেকশ্যন বাই এপ্লিকেণ্টছ simultaneous scrutiny of application by higher education institutions। এতিয়া তোমালোকৰ 12ৰ পৰা 22 মে'ৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হ'ব লাগিব। লগতে তোমালোকে কোনটো প্ৰগ্ৰেম কৰিবা, মানে 4 year ডিগ্ৰী কোৰ্চ কৰিবা নে 5 year মাষ্টাৰ প্ৰগ্ৰেম কৰিবা নে 5 year ইণ্টিগ্ৰেটেড PG প্ৰগ্ৰেম কৰিবা, সেইটো তোমালোকে চিলেকশ্যন কৰিব লাগিব। আৰু হায়াৰ এডুকেশ্যনৰ তৰফৰ পৰাও স্ক্ৰুটিনি ইয়াৰ লগে লগে হৈ থাকিব। নেক্সট আহিলে 23ৰ পৰা 25 মে'ৰ ভিতৰত কাৰেকশ্যন উইণ্ড' ফৰ ষ্টুডেণ্ট, মানে তোমালোকৰ যদি কিবা ভুল থাকে বা তোমালোকে যদি কিবা সাল সলনি কৰিব খোজা তেতিয়াহ'লে 23ৰ পৰা 25 মে'ৰ ভিতৰত তোমালোকে সাল সলনি কৰিব লাগিব। নেক্সট 26ৰ পৰা 28 মে'ৰ ভিতৰত তোমালোকৰ স্ক্ৰুটিনি হ'ব। 29 মে'ৰ পৰা 1 জুনৰ ভিতৰত তোমালোকৰ ফাৰ্ষ্ট যিখন মেৰিট লিষ্ট সেই মেৰিট লিষ্টখন প্ৰস্তুত কৰা হ'ব। আৰু 2 জুনত তোমালোকৰ প্ৰথম যিখন মেৰিট লিষ্ট সেইখন আউট হ'ব। নেক্সট আহিলে 4ৰ পৰা 6 জুন এডমিশ্যন অফ এপ্লিকেণ্ট ইন ফাৰ্ষ্ট মেৰিট লিষ্ট অৰ্থাৎ প্ৰথম মেৰিট লিষ্টত যিখিনি ছাত্ৰ ছাত্ৰীৰ নাম থাকিব তেওঁলোকৰ এডমিশ্যন হ'ব 4ৰ পৰা 6 জুনৰ ভিতৰত। দ্বিতীয় মেৰিট লিষ্টখন তোমালোকৰ 8 জুনত প্ৰস্তুত হ'ব আৰু 9 জুনত পাব্লিকেশ্যন অফ ছেকেণ্ড মেৰিট লিষ্ট, 9 জুনত তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্টখন আউট হ'ব। 10ৰ পৰা 12 জুনৰ ভিতৰত এডমিশ্যন অফ এপ্লিকেণ্টছ ইন ছেকেণ্ড মেৰিট লিষ্ট অৰ্থাৎ 10ৰ পৰা 12 জুনৰ ভিতৰত দ্বিতীয় মেৰিট লিষ্টৰ যিসকল ছাত্ৰ ছাত্ৰী থাকিবা তেওঁলোকৰ এডমিশ্যন হ'ব। 15 জুনত স্পট এডমিশ্যন হ'ব। এইটো মনত ৰাখিবা, 15 জুনত স্পট এডমিশ্যন আৰু 1 আগষ্টত কমেন্সমেণ্ট অফ ক্লাছেছ অৰ্থাৎ 1 আগষ্টৰ পৰা তোমালোকৰ ক্লাছ আৰম্ভ হ'ব। CUET বেচিছত এডমিশ্যন কেতিয়া হ'ব চোৱা। যিসকলে CUET পাছ কৰি এডমিশ্যন ল'ব খোজা তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন 5ৰ পৰা 13 জুলাইৰ ভিতৰত হ'ব আৰু তেতিয়াই তেওঁলোকে প্ৰগ্ৰেম চিলেকশ্যন কৰিব লাগিব। আৰু সেই 5ৰ পৰা 13 জুলাইৰ ভিতৰতে হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনে তেওঁলোকৰ স্ক্ৰুটিনি কৰিব। 14ৰ পৰা 15 জুলাইৰ ভিতৰত কাৰেকশ্যন উইণ্ড' থাকিব। নেক্সট 16ৰ পৰা 18 জুলাইৰ ভিতৰত স্ক্ৰুটিনি অফ এপ্লিকেশ্যন বাই হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন অফ কাৰেক্টেড এপ্লিকেশ্যন ইফ এনি। নেক্সট আহিলে 19 জুলাই। 19 জুলাইত তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টখন প্ৰস্তুত কৰা হ'ব। 21ৰ পৰা 22 জুলাইৰ ভিতৰত এডমিশ্যন হ'ব আৰু 23 জুলাইত তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্ট আউট হ'ব আৰু 25ৰ পৰা 26 জুলাইৰ ভিতৰত ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন হ'ব। নেক্সট 28 জুলাইত স্পট এডমিশ্যন হ'ব ফৰ CUET
আৰু 29 to 31 জুলাইত ফাইনেল স্পট এডমিশ্যন ফৰ বোথ নন CUET এণ্ড CUET। আগষ্টৰ পৰা তোমালোকৰ ক্লাছ আৰম্ভ হ'ব। পোষ্ট এডমিশ্যন 1 to 5 আগষ্ট। 1 পৰা 5 তাৰিখৰ ভিতৰত ইণ্ডাকশ্যন প্ৰগ্ৰেম হ'ব, ডেমো ক্লাছ হ'ব, কোৰ ছাবজেক্ট কমন কোৰ্চৰ বাবে ডেমো ক্লাছ আৰু পেপাৰ কোৰ্চ চিলেকশ্যন ইন সমৰ্থ পৰ্টেল। 1 পৰা 5 আগষ্টৰ ভিতৰতে তোমালোকে পেপাৰ আৰু কোৰ্চ চিলেকশ্যন কৰিব পাৰিবা সমৰ্থ পৰ্টেলত। গতিকে এইখিনি হ'ল টাইমলাইন। এই টাইমলাইন মতে তোমালোকৰ এডমিশ্যন হ'ব, লগতে তোমালোকৰ ক্লাছ বা ইণ্ডাকশ্যন প্ৰগ্ৰেম হ'ব। যদি তোমালোকে এতিয়াও সমৰ্থ পৰ্টেলত এপ্লাই কৰা নাই তেতিয়াহ'লে এপ্লাই কৰিব পাৰিবা https://admission.samarth.ac.in। এইটো হ'ল ৱেবছাইট। এই ৱেবছাইটত গৈ তোমালোকে এপ্লাই কৰিব পাৰিবা। এই সম্পৰ্কে যদি তোমালোকে আৰু অধিক তথ্য জানিব খোজা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। আজিলৈ ইমানেই, ধন্যবাদ।